গোটেইবিলাক বহুত দূৰত আছে, বহুত বেছি দেৰি নকৰোঁ, যাব লাগে। আন্তৰিক শুভেচ্ছা আদৰণি জনাইছোঁ দাদা। হ'ব আহিলে অলপ পিছত আহিলে লগ পাম। থেংক ইউ। বাপুদা দেখোন বাপুদা Wow, lebih. Kenapa lebih? আনন্দৰ দিন আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে এটা জইন কৰায় আমাৰ ৰাইজে যথেষ্ট আশাৰে বাট চাই আছে। বহুত ৰাজহুৱা কামো হৈছে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে মৰমৰ, আমাৰ বৰপেটা জিলাৰ সদ্য যোগদান কৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা মহোদয়ক আজি আমি আদৰণি জনালোঁ। তেখেতৰ সামাজিকভাৱে যথেষ্ট দায়বদ্ধ থকা লোক, তেওঁ ক্ৰীড়াৰ লগতো জড়িত। দ্বিতীয়বাৰৰ কাৰণে আমি তেখেতক বৰপেটা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে পাই আমি যথেষ্ট আনন্দিত আৰু উৎফুল্লিত হৈছোঁ। আৰু সেয়েহে তেখেতক আমি আজি যিমানবিলাক তেওঁৰ শুভাকাংক্ষী আছে, সেই শুভাকাংক্ষী সকলোৱে মিলি তেখেতক এটা উষ্ম আদৰণি জনালোঁ। আশা সামাজিকভাৱে যিবিলাক অপকৰ্ম চলি আছে, সেই গোটেইবিলাক ৰোধ হ'ব। অনাগত দিনত যিখিনি আইন, সেইখিনি সুচাৰুৰূপে পৰিচালিত হ'ব, তাৰে আশা কৰিছোঁ। বৰপেটা জিলাৰ যিমানখিনি আইন বিৰোধী শক্তি আছে, সেই শক্তিবিলাক যাতে তেওঁ ধ্বংস কৰিব পাৰে, তাৰে কামনাত আমি তেওঁক এটা উষ্ম আদৰণি জনাইছোঁ। আৰু সেইটোৱে আশা ৰাখিছোঁ ল এণ্ড অৰ্ডাৰটো যাতে যথেষ্ট উন্নত হয়, সেইখিনিয়ে আশা ৰাখিছোঁ।